বাক্সার শালবাড়িতে অবৈধভাবে চলা চালানবিহীন একটি ডাম্পার বাজেয়াপ্ত করা হয়। বাক্সার শালবাড়িতে রাতে চালানবিহীন অবৈধ ডাম্পার বাজেয়াপ্ত। হিন্দু সুরক্ষা সেনার কেন্দ্রীয় সমিতি বাজেয়াপ্ত করে চালানবিহীন এই অবৈধ ডাম্পার। হিন্দু সুরক্ষা সেনার কেন্দ্রীয় সমিতির বিত্ত সম্পাদক মিন্টু দাসের গাড়িতে ধাক্কা মেরে যাওয়ায় বাজেয়াপ্ত করা হয় এই ডাম্পারটি। বাজেয়াপ্ত ডাম্পারের নম্বর AS28C9088। চালানবিহীন অবৈধ ডাম্পারটি কুঠুরিঝাড়ের কুরবান আলীর বলে জানা গেছে। ডাম্পারে বাজেয়াপ্ত করার পরবর্তীতেই ডাম্পার ছেড়ে পলায়ন করে চালক। সন্ধান নেই মালিক কুরবান আলীরও। শালবাড়ি অঞ্চলে বন বিভাগের চোখে ধুলো দিয়ে কুরবান আলী দীর্ঘদিন ধরে চালিয়ে আসছে চালানবিহীন অবৈধ ডাম্পার। পরবর্তী সময়ে ডাম্পার শালবাড়ি বন বিভাগকে সমঝিয়ে দেয় হিন্দু সুরক্ষা সেনা কেন্দ্রীয় বিত্ত সম্পাদক মিন্টু দাস। ঘটনা হচ্ছে আজি এই AS28C9088 এই গাড়ীখনে আমাৰ শালবাৰীত অভাৰটেক কৰি আহি আমাক খুন্দ দিব হৈছিল। মানে কিয় খুন্দ দিব হৈছিল, কি কাৰণত, কি ঘটনাটো, এনেকুৱা ঘটনাটো আমি সোধাৰ পাছত সোধ-পোছ কৰাৰ পাছত তেওঁ ক'লাক যে হয় আমাৰ মালিকে DC SP গোটেইকে জঁটাৰ তলত ৰাখে, এনেধৰণৰ বক্তব্য দিয়ে। আৰু দমফালি মাৰি সি এনেকুৱা কথা ক'লে যে কোনে আমাক ঘণ্টা একো খুৰাব নোৱাৰে, সাংবাদিক কি যি আছে কোনে একো খুৰাব নোৱাৰে, তেনেকুৱা কথাটো ক'লে। ড্ৰাইভাৰে কৈছে ড্ৰাইভাৰে ক'লে এইটোতো তোমাৰ বেয়া কথা ক'লা। ড্ৰাইভাৰ ক'লে কোনো একো ঘণ্টাও ঘূৰাব নোৱাৰে, SP DC যিয়ে নহওক চব জগাৰ তলত বুলি ক'লা। বোলে এইটোতো কথা ডাঙৰ কথা, বিৰাট অপাৰত কথা ক'লা। বোলে সেনেকানে তুমি সাহস ক'লা। বোলে আমাৰ মালিক বহুত, তাৰ নাম কি আছিল বোলো, কুৰবান বুলি ক'লে। যে কুৰবান কোন কুৰবানে ইমান ডাঙৰ সাহস ক'লা, কাৰ ছত্ৰ ছায়াত ইমান সাহস ক'লা, সি কিহৰ কাৰণে ইমান ডাঙৰ সাহস ক'লা। আমি হিন্দু সুৰক্ষা সেনাৰ পৰা ইমান এটা মানে জাল্লা পাইছোঁ। মই হিন্দু সুৰক্ষা সেনাৰ কেন্দ্ৰীয় বিত্ত সম্পাদক। ইমান ডাঙৰ জাল বোলো, ঘটনাটো কি, কিহৰ আঁৰত কি ইমান ছত্ৰ ছায়াত কিহৰ কাৰণে ইমান সাহস, ইমান ডাঙৰ সাহস পালা। এনেকুৱা ধৰণৰ সিহঁতৰ চালোঁ যে সিহঁতৰ চেন কৰিব লৈ আহিছে। বোলে তোমালোক চালান আছে, চালান আমাৰ ঠাও নাথাকে, কোনো ঘণ্টা ঘূৰাব নোৱাৰে, SPও নোৱাৰে, DCও নোৱাৰে, কোনেও কৰিব নোৱাৰে, কোনো মন্ত্ৰী MLA কোনো একো কৰিব নোৱাৰে, কোনো MCLA কোনো ঘণ্টা একো কৰিব নোৱাৰে। এনে ধৰণৰ মানে বিবিচাৰ মানে অশ্লীল ভাষা দি শব্দ কিছুমান কৈ দমফালি মাৰি ইয়াতে গাড়ীখন তেলডিপুত সোমাই দিলে। তাৰপিছত আমি মাতিলোঁ আৰু বহুতো খবৰ দিলোঁ। খবৰ দিয়াৰ পাছত আপোনালোকে আহিল আৰু বহুতো কোনো সাংবাদ মাতিলোঁ, বহুতো কোনোবা আহিল। গোটেই খবৰ দিয়াৰ পাছত তেওঁলোকে খবৰ ল'ব লাগিলোঁ যে কি হৈছে, ইমান দমফালি কিহৰ কাৰণে। এই খবৰটো ল'ব দিয়াৰ পাছত তেওঁলোকে খবৰ ল'লে। গোটেইখিনি লোৱাৰ পাছত তেওঁলোকে বুজি পাব এতিয়া। আৰু চৰকাৰে এইখিনিয়ে যে প্ৰাৰ্থনা কৰোঁ যে এনেহে মানে কাৰ ছত্ৰ ছায়াত ইমান ডাঙৰ দমফালি মাৰিব, কাৰণ সিহঁতে ইমান ৰাজত্ব কৰিছে, চেণ্ডিকেট ৰাজ বুলি কওঁ এইটো। ইমান ডাঙৰ চেণ্ডিকেট ৰাজ কিন্তু চলাব নোৱাৰে। অভাৰলোড মানে আল্টিমেটলি তেওঁলোকে ষোল্ল CM বুলি কয়, 16 CM বুলি। এইটো বৰ্তমান কিমান CMৰ মানে কিমান টনৰ ৰ'দ, মানে ৰাস্তাটো কিমান টনৰ সেইটো হিচাপে লোড কৰিব লাগিব। আল্টিমেটলি হিচাপ কৰিব গ'লে 16 CM যদি কয়, আল্টিমেটলি 22 টনৰ ওপৰত হয়। 22 টনৰ ওপৰত এই ৰাস্তা কিন্তু বহন কৰিব নোৱাৰে। সেইকাৰণে ৰাস্তা ঘাট যি আছে চব যধে মধে ভাঙি যায়। সকলো এনেহেন ধৰণৰ কি নাম আছিল, তেওঁৰ আছিল নামটো কুৰবান বুলি কয়। ড্ৰাইভাৰে ক'লে যে তেওঁৰ আণ্ডাৰতে গোটেই গাড়ী বোলে সিহঁতৰ আণ্ডাৰতে চলে, সিহঁতৰ দমফালি মাৰে। তাত ড্ৰাইভাৰে ক'লে কোনবাৰ আছে মাত, কিমান ডাঙৰ কুৰবান আছে মাত, মাতিব দিলোঁ। মাতিব নোৱাৰি লজ্জাজনক মানে সিহঁতৰ ড্ৰাইভাৰো পলালে এতিয়া। আৰু তাৰ মালিকৰো এতিয়া সন্ধানী, কোনো সন্ধানী নাই। সিহঁতে লাগে দমফালি মাৰি ক'লে যে বুঢ়া আঙুলি দেখুৱাইছে প্ৰশাসন কোন, DC SP কোনে। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।